যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে চৰকাৰে যিটো বাংলাদেশী খেদুৱাৰ পদক্ষেপ গ্ৰহণ কৰিছিলে আমি শলাগ লৈছিলোঁ আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্ণ সমৰ্থন কৰিছিলোঁ। কিন্তু দেখা গ'ল যিসকল বাংলাদেশী ইতিমধ্যে আপোনাৰ ডিটেনশ্যন কেম্পত ৰাখিছে, লগতে যিসকলক আপোনাৰ বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি থৈ আহিছে, প্ৰত্যেকজন ব্যক্তি নাগৰিক আমাৰ ভাৰতবৰ্ষৰ নাগৰিক হয়। তেওঁলোকৰ যদি আপোনাৰ মা দেউতা যদি তেওঁলোকৰ স্বদেশী হয়, তেওঁলোকৰ যদি ভাতৃ ভনী যদি স্বদেশী হয়, এজন হঠাৎকৈ মানুহ বাংলাদেশী কেনেকৈ হ'ল? আৰু এটা অতি পৰিতাপৰ বিষয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাকালি যিটো ক'লে যে যি ঠাইত মুছলমান মানুহ বেছি আছে, সংখ্যালঘু মানুহ বেছি আছে, তাত আপোনাৰ অস্ত্ৰৰ লাইচেঞ্চ দিব। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কি ভাষাৰে তেখেতক সমালোচনা কৰিম, মই শব্দ আৰু ভাষা বিচাৰি পোৱা নাই। আমাৰ মুছলমানক মাৰিবলৈ বন্দুক হাতত উঠাই দিয়া এজন মুখ্যমন্ত্ৰী আমি সৰ্বপ্ৰথম দেখা পালোঁ। অতিকে আচৰিত আৰু লজ্জাজনক কথা। এইজন মুখ্যমন্ত্ৰী আচলতে তেখেতে ভাবি আছে এজন হিন্দু মানুহৰ, অনলি হিন্দু মানুহৰ মুখ্যমন্ত্ৰী, কিন্তু নহয়। অসমত প্ৰায় আপোনাৰ ইতিমধ্যে আমি যিটো নেকি আমি চালোঁ, আমি মুছলমান যিসকল মানুহ আছোঁ আমি প্ৰায় 40%ৰো অধিক আমি মুছলমান মানুহ। ইয়াত আমাক কেনেধৰণে অস্ত্ৰ শাস্ত্ৰ হাতত উঠাই দিব, মই চেলেঞ্জ কৰিছোঁ। যি ঠাইত মুছলমান আছে, কোনো এটা ঠাইত এজন হিন্দু মানুহ যদি পাগল হিন্দু মানুহ থাকে, তাত কোনোদিন আমাৰ মুছলমান ব্যক্তিয়ে তেওঁলোকক মানে অপমান নকৰে, তেওঁলোকৰ ওপৰত অন্যায় অত্যাচাৰ নকৰে। যিসকল ব্যক্তিয়ে কয় যে হিন্দু খাত্ৰামেহে, এইসকল ব্যক্তি মিছলীয়া ব্যক্তি, এইসকল ব্যক্তি সন্ত্ৰাসবাদী ব্যক্তি, এইসকল ব্যক্তি জেহাদী ব্যক্তি। মুছলমান মানুহে কোনোদিন হিন্দু মানুহক গালি নিদিয়ে। আজি আমি মুছলমান সংখ্যালঘু মানুহখিনি আমি আমাৰ প্ৰাণৰ ভয়ত, প্ৰাণৰ আশংকাত ভুগি আছোঁ। এই সময়ত শৃংখল চলিহাৰ দৰে এজন অভদ্ৰ ব্যক্তিয়ে সমগ্ৰ অসমৰ মাজত এটা পৰিৱেশ বেয়া কৰিছে। সেই শৃংখল চলিহাক অসমৰ মুখ্যমন্ত্ৰী সাহস প্ৰেৰণা যোগাইছে যে তাৰ হাতত আপোনাৰ বন্দুক উঠাই দিব। তাৰ মানে যদি শৃংখল চলিহাক যদি বন্দুকৰ লাইচেঞ্চ প্ৰদান কৰে, আমি ক'ম যে মুছলমানক অপায়ন গুলীয়াই হত্যা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে চৰকাৰে যিটো বাংলাদেশী খেদুৱাৰ পদক্ষেপ গ্ৰহণ কৰিছিলে আমি শলাগ লৈছিলোঁ আৰু আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি পূৰ্ণ সমৰ্থন কৰিছিলোঁ। কিন্তু দেখা গ'ল যিসকল বাংলাদেশী ইতিমধ্যে আপোনাৰ ডিটেনশ্যন কেম্পত ৰাখিছে, লগতে যিসকলক আপোনাৰ বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি থৈ আহিছে, প্ৰত্যেকজন ব্যক্তি নাগৰিক আমাৰ ভাৰতবৰ্ষৰ নাগৰিক হয়। তেওঁলোকৰ যদি আপোনাৰ মা দেউতা যদি তেওঁলোকৰ স্বদেশী হয়, তেওঁলোকৰ যদি ভাতৃ ভনী যদি স্বদেশী হয়, এজন হঠাৎকৈ মানুহ বাংলাদেশী কেনেকৈ হ'ল? আৰু এটা অতি পৰিতাপৰ বিষয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাকালি যিটো ক'লে যে যি ঠাইত মুছলমান মানুহ বেছি আছে, সংখ্যালঘু মানুহ বেছি আছে, তাত আপোনাৰ অস্ত্ৰৰ লাইচেঞ্চ দিব। আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কি ভাষাৰে তেখেতক সমালোচনা কৰিম, মই শব্দ আৰু ভাষা বিচাৰি পোৱা নাই। আমাৰ মুছলমানক মাৰিবলৈ বন্দুক হাতত উঠাই দিয়া এজন মুখ্যমন্ত্ৰী আমি সৰ্বপ্ৰথম দেখা পালোঁ। অতিকে আচৰিত আৰু লজ্জাজনক কথা। এইজন মুখ্যমন্ত্ৰী আচলতে তেখেতে ভাবি আছে এজন হিন্দু মানুহৰ, অনলি হিন্দু মানুহৰ মুখ্যমন্ত্ৰী, কিন্তু নহয়। অসমত প্ৰায় আপোনাৰ ইতিমধ্যে আমি যিটো নেকি আমি চালোঁ, আমি মুছলমান যিসকল মানুহ আছোঁ আমি প্ৰায় 40%ৰো অধিক আমি মুছলমান মানুহ। ইয়াত আমাক কেনেধৰণে অস্ত্ৰ শাস্ত্ৰ হাতত উঠাই দিব, মই চেলেঞ্জ কৰিছোঁ। যি ঠাইত মুছলমান আছে, কোনো এটা ঠাইত এজন হিন্দু মানুহ যদি পাগল হিন্দু মানুহ থাকে, তাত কোনোদিন আমাৰ মুছলমান ব্যক্তিয়ে তেওঁলোকক মানে অপমান নকৰে, তেওঁলোকৰ ওপৰত অন্যায় অত্যাচাৰ নকৰে। যিসকল ব্যক্তিয়ে কয় যে হিন্দু খাত্ৰামেহে, এইসকল ব্যক্তি মিছলীয়া ব্যক্তি, এইসকল ব্যক্তি সন্ত্ৰাসবাদী ব্যক্তি, এইসকল ব্যক্তি জেহাদী ব্যক্তি। মুছলমান মানুহে কোনোদিন হিন্দু মানুহক গালি নিদিয়ে। আজি আমি মুছলমান সংখ্যালঘু মানুহখিনি আমি আমাৰ প্ৰাণৰ ভয়ত, প্ৰাণৰ আশংকাত ভুগি আছোঁ। এই সময়ত শৃংখল চলিহাৰ দৰে এজন অভদ্ৰ ব্যক্তিয়ে সমগ্ৰ অসমৰ মাজত এটা পৰিৱেশ বেয়া কৰিছে। সেই শৃংখল চলিহাক অসমৰ মুখ্যমন্ত্ৰী সাহস প্ৰেৰণা যোগাইছে যে তাৰ হাতত আপোনাৰ বন্দুক উঠাই দিব।
তাৰ মানে যদি শৃংখল চলিয়াক যদি বন্দুকৰ লাইচেন্স প্ৰদান কৰে আমি কম যে মুছলমানক অবান গুলীয়া হত্যা কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.